মহিলাসমূহ বিয়া হৈ পেলাই বেলেগ জেগালৈ গুচি গৈছে, কিন্তু এতিয়াও ভোটটো দেউতাকৰ নামতেই আছে, বা হয়তো তেওঁ তাত ভোট উঠাই লৈছে কিন্তু ইয়াতো আছে। আৰু এটা বহুত মানে শ্বকিং টাইপ আমি দেখিছোঁ যে কোনোবা ছাপোজ ডি ভোটাৰ হয়, তেওঁ বেলেগ এটা নামেদি নিজৰ নামটো আকৌ ৰোলত সোমোৱাই লৈছে। চ' এনেকুৱা বস্তুবিলাক যেতিয়া আমি ভালকৈ ভেৰিফাই কৰা আৰম্ভ কৰিছোঁ, চ' তেনে ক্ষেত্ৰত বহুত আগৰ পৰা ডিলিট নহ'বলগীয়া, মানে ডিলিট হ'বলগীয়া নামসমূহ, যিসমূহ হয়তো আগতেই ডিলিট কৰিব লাগিছিল, সেইসমূহ কৰা হোৱা নাছিল। সেই ক্ষেত্ৰত হয়তো কিছুমান আপোনালোকে কম পাব পাৰে, কিন্তু এতিয়া হাউচ টু হাউচৰ মোক হয়তো দিয়াচোন পাইছোঁ যে যিখিনি আমাৰ 18+ আনৰোল ভোটাৰ আছে, আমাৰ 5টা এলিচিত ইট ইজ অলমষ্ট 24,000, বা 17+ যিখিনি প্ৰস্পেক্টিভ ভোটাৰ আছে ডেট ইজ অলমষ্ট 7,000, বা ডেথ ভোটাৰ যিখিনি ডিলিট হ'বলৈ বাকী আছে ডেট ইজ অলমষ্ট 8,000, আৰু শিফটেড ভোটাৰ যিবিলাক মানে হয়তো শিফ্ট হ'ব লাগিছিল, তেওঁলোক ইয়াতে নাই কিন্তু ভোটটো ইয়াতে এতিয়াও ৰাখি থৈছে, তেনেকুৱা আমি অলমষ্ট 15,000তকৈও বেছি পাইছোঁ। চ' ফাইনেল যিটো পিকচাৰ ওলাব, when the final roll will come, তেতিয়াহে আপোনালোকে এটা ক্লিয়াৰ পিকচাৰ পাব। This is only the difference between what we have published in 1st January 2025 and what